সেৱা জনাইছোঁ আৰু আপোনালোকৰ এই 23 সংখ্যক যি ৰাস মহোৎসৱ ইয়াৰ সফল সমাপ্তি কামনা কৰিছোঁ। পল্লৱ লোচন দাসে আৰু বিদ্যাসাগৰে খুব চমুকৈ আপোনালোকৰ আগত যিকেইটা কথা কৈছে তাত মই মাত্ৰ দুটামান কথা সংযোগ কৰিয়েই মোৰ দায়িত্বটো শেষ কৰিব বিচাৰিছোঁ। এখন ৰাস উদ্বোধন কৰিব পৰাকৈ এজন মানুহৰ যিখিনি সাংস্কৃতিক চেতনা লাগে, যিখিনি জ্ঞান গৰিমা প্ৰজ্ঞা ব্যক্তিত্ব দক্ষতা আৰু যোগ্যতাৰ প্ৰয়োজন, সেই দিশৰ পৰা মোৰ তেনেকুৱা একো নাই, শূন্য। কিন্তু তাৰপিছতো আপোনালোকৰ এই ৰাস মহোৎসৱৰ উদযাপক সমিতিয়ে আমাৰ নিচিনা এগৰাকী নিখিন ব্যক্তিক ইয়ালৈ যে আমন্ত্ৰণ কৰি আনি এই গুৰু দায়িত্ব অৰ্পণ কৰিছে, মই ভাবিছোঁ আপোনালোকৰ উদযাপন সমিতিয়ে ইয়ালৈ মোক মাতি আনি তেখেতসকল ধন্য হোৱা নাই। এইটো সুযোগ দিয়াৰ কাৰণে মই নিতুমণি শইকীয়া নিজে ধন্য হৈছোঁ আৰু তাৰ কাৰণে মই উদযাপন সমিতিৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই সময়ছোৱাত তিনি ধৰণৰ ৰাস হয়। এজন সাধাৰণ সংবাদকৰ্মী হিচাপে মই এই ৰাসৰ সময়ত যোৱা 24 বছৰত যিমানবিলাক ৰাস দেখিছোঁ, মোৰ যিটো অভিজ্ঞতা, মাজুলীৰ ৰাস আৰু উজনিৰ ৰাস 1, 2 এই বিশ্বনাথ চাৰিআলি বা চতিয়া এনেকৈ নগাঁও অঞ্চললৈকে যিটো ৰাস হয় সেইটো 2 আৰু 3 নামনি অসমৰ ৰাস। বিশেষকৈ নামনি অসমৰ ৰাস বুলি ক'লে পলাশবাৰী, হাউলি আৰু মূলতঃ নলবাৰী ৰাসৰ কথা আমি ক'ব পাৰোঁ। আৰু এই তিনিওটা ৰাসৰ ভিতৰত মৃন্ময়মূৰ্তিৰ ৰাস যিসকলে চায় বা প্ৰদৰ্শন কৰে তেওঁলোক নামনি অসমলৈ যায় আৰু নামনি অসমৰ মানুহে সেই মৃন্ময়মূৰ্তিৰ যোগেদি ৰাসৰ মহত্ব মানুহৰ মাজত বছৰ বছৰ ধৰি প্ৰচাৰ কৰি দিছে। আৰু তাৰ বিপৰীতে যি দুভাগ ৰাস প্ৰদৰ্শন হয় আমি গোটেই মানুহখিনি উবুৰি খাই পৰোঁ এই মধ্য অসম বা এই বিশ্বনাথ চাৰিআলিৰ নিচিনা জেগাবিলাকত। ইয়াৰ ৰাস অলপ বেলেগ, এইকাৰণেই বেলেগ যে মাজুলী বা উজনি অসমৰ যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া বা লখিমপুৰ, ধেমাজিৰ ৰাস মাতৃভাষাত হয় আৰু আপোনালোকৰ এই অঞ্চলটো বিশেষকৈ এই ৰাসভাগেও মই জনা যে ইয়াত অংকীয়া শৈলীত হয়। আৰু যতদূৰ সম্ভৱ এই অংকীয়া শৈলীত যি ৰাস হয় মাজুলীত অকল উত্তৰ কমলাবাৰী সত্ৰত কেলিগোপালৰ আৰ্হিত ৰাস হয়। তাৰ বাহিৰে আপোনালোকৰ এই অঞ্চলটোত অংকীয়া শৈলীত এতিয়াও ৰাস হৈ আছে। এই যে আপোনালোকে যে এনেকৈ শিলদৌল ভাঙি আহিছে, এই যে এটা বিনন্দীয়া পৰিৱেশে বিৰাজ কৰিছে, শৰৎকালৰ এই পূৰ্ণিমা ৰাতিৰ যিটো গুৰুত্ব আৰু তাৎপৰ্য প্ৰথম আমি ক'ত পাওঁ? ভাগৱতত পাওঁ। ভাগৱতৰ 10ম স্কন্ধৰ 29-ৰ পৰা 33-লৈ সেই 5টা অধ্যায়ত ৰাস ক্ৰিয়াৰ যিখিনি কথা বৰ্ণনা কৰা আছে, সেই পঞ্চ ৰাস ক্ৰিয়া বুলি যিটো কোৱা হয় তাত গোটেইখিনি কথা সন্নিৱিষ্ট কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদানেৰে পৰৱৰ্তী সময়ত ভাগৱতৰ সেই 10ম স্কন্ধৰ সেই 5ম অধ্যায়টোৰ লগত সংগতি ৰাখি বিষ্ণু পুৰাণ, ব্ৰহ্মপুৰাণকে ধৰি কেইবাখনো পুৰাণৰ আৰ্হিত মহাপুৰুষজনাই যিখিনি আমাক ৰাসৰ মাদকতা বিলালে, সিঁচিলে, দিলে, যাৰ কাৰণে আমি তিনি ধৰণে মহাপুৰুষৰ পৰা এই ৰাসৰ যিখিনি শিকিবলগীয়া যিখিনি পালোঁ তিনি ধৰণে পালোঁ। এক, তেওঁ ভাগৱতৰ সংস্কৃতৰ যিটো অনুবাদ তাৰ যোগেদি 14টা অধ্যায়ত তেখেতে সন্নিৱিষ্ট কৰিছে। 2, তেওঁ কীৰ্তনৰ যি প্ৰসংগ তাত যে 18টা অধ্যায় আছে তাত আমি পাওঁ। আৰু 3, কেলিগোপাল নাটকত ৰাসৰ ক্ৰিয়াৰ যিখিনি কথা আছে আমি তাত পাওঁ। এটাত আছে শ্ৰৱণ আৰু কীৰ্তন, আনটোত আছে শ্ৰৱণ আৰু দৰ্শন। আৰু কীৰ্তনত আমি কি কৰোঁ? অকল প্ৰসংগ কৰোঁ। প্ৰসংগৰ যোগেদি আমি ৰাস ক্ৰিয়াৰ কথাখিনি তাত পাওঁ। এই যিটো আজি ৰাস ভাওনাৰ সদৃশ, মহাপুৰুষে ৰাস উদযাপন কৰাৰ কথা আমি নাপাওঁ, ভাওনা তেওঁ প্ৰদৰ্শন কৰাৰ কথা আমি পাওঁ, কিন্তু ৰাসৰ কথাটো নাপাওঁ। ৰাসৰ কথা আমি এই তিনিটা জেগাতেই বিচাৰি পাওঁ।
কিন্তু তাৰপিছতো আমাৰ অসমীয়া মানুহে এই ৰাস যে পাতে কিয় পাতে, এই কীৰ্তনত যিখিনি বৰ্ণনা কৰিলে বা তেওঁ ভাগৱতৰ দশম স্কন্ধৰ আৰ্হিত যিখিনি তেওঁ অনুবাদ কৰিলে বা কেলি গোপালত তেওঁ যিখিনি কথা সন্নিৱিষ্ট কৰিলে তাৰ আৰ্হিতে আজি হয়তো গোটেই অসমৰ এই মধ্য অসমৰ জনতাই বা বিশ্বনাথ এই গহপুৰ এই অঞ্চলৰ মানুহে বা আমাৰ নাৰায়ণপুৰ লখিমপুৰ নাওবৈচা ধেমাজিৰ পৰা আৰম্ভ কৰি যোৰহাট মাজুলী ডিব্ৰুগড়লৈকে মাতৃভাষা যিসকলে ৰাস প্ৰদৰ্শন কৰে তেওঁলোকে তাৰে আৰ্হি ল'লে। এতিয়া কথা হ'ল যে ইয়াত আমাক কি দিয়ে, চাবলৈ গ'লে ৰাসক্ৰিয়া কি, ৰস শব্দৰ পৰাই ৰাস শব্দটোৰ সৃষ্টি হৈছে আৰু সেই ৰস কি ৰস, চাবলৈ গ'লে শৃংগাৰ ৰস। এই যে গোপীসকলৰ লগত কৃষ্ণৰ যিটো ক্ৰীড়া, আমি যাক ৰাস ক্ৰীড়া বুলি কওঁ, ওপৰে ওপৰে চালে শৃংগাৰ ৰস বুলি আমি সকলোৱে কওঁ, কিন্তু সঁচাকৈ সেয়া জানো নহয়। এয়া হৈছে আত্মাৰ পৰমাত্মাৰ মিলন, ইয়াত হৈছে ভক্তিৰ যিটো চিন্তা, আধ্যাত্মিকতাৰ যিটো গুৰুত্ব, সেইটোহে আচলতে দেখুওৱা হৈছে। আপোনালোকৰ ইয়াত কেনেকুৱাকৈ প্ৰদৰ্শন হয় মই নাজানো, মই নিজে নাৰায়ণপুৰৰ সন্তান হিচাপে সৰুৰ পৰাই যিখিনি ৰাস দেখিছোঁ আৰু নিজে ৰাসত মই ভাও লোৱা এজন শৈশৱতে কৃষ্ণ বলভদ্ৰ বসুদেৱ একেবাৰে মই তালুকতে ভাওলৈকে এটা সময়ত ভাও লোৱা। গতিকে মই যিখন ৰাস দেখিছোঁ সেই ৰাসৰ মোৰ যিটো চেতনা এতিয়াও মোৰ বুকুত ক'ৰবাত আছে আৰু সেইমতে মই বুজি পাওঁ যে দুষ্ট দমন শান্ত পালন, ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় আৰু তাৰ উদ্ধত ভক্তৰ মনোবাঞ্ছা পূৰণ কৰাৰ যিটো চিন্তা, এই ৰাসে আমাক সেয়াই শিকায়। যদিও এই গোপীসকলৰ লগত কৃষ্ণৰ যিটো লীলা দেখুওৱা হৈছে, যিটো তাত নৃত্য দেখুওৱা হৈছে, যদিও শৃংগাৰ ৰস ওপৰে ওপৰে চাই আমি বিচাৰি পাওঁ, কিন্তু সেয়া আচলতে নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই কথা স্পষ্টকৈ কৈ গৈছে। এইটো ভক্তিৰসৰ কথা ইয়াত আছে। ভগৱানৰ ওচৰত সদায় ভক্তৰ যিটো ইচ্ছা, যিটো মনোবাঞ্ছা, সেয়া পূৰণ কৰাটোৱে হৈছে ভগৱানৰ ধৰ্ম আৰু তেওঁই সেয়াই সম্পন্ন কৰিছিল। তাত আপোনালোকে কি বিচাৰিব? তাত ক'ৰবাত আপোনালোকে অহংকাৰ বিচাৰি পাব, কিন্তু সেই অহংকাৰ এটা সময়ত পতন হৈছে। যদি আপুনি কংসলৈ চায় তেনেহ'লে তাত আপুনি কি দেখিব? কংসৰ অহংকাৰ পতন ঘটাইছে। একেধৰণে আপুনি গোপীসকললৈ যদি চায়, এটা সময়ত কৃষ্ণক তেওঁলোকে পাবৰ কাৰণে যেনেকৈ ব্যাকুল, আৰু কৃষ্ণক যেতিয়া তেওঁলোকে পালে তাৰপিছত তেওঁলোকৰ যেতিয়া অহংকাৰ হ'ল, তাৰপিছত কৃষ্ণই কি কৰিছে? আকৌ তেওঁলোকক এটা জ্ঞান দিবৰ কাৰণে, ঘূৰাই আনিবৰ কাৰণে তেওঁ নোহোৱা হৈ গৈছে। অহংকাৰত মত্ত হোৱা গোপিনীসকলৰ যিটো সেই সময়ত কাম ভাৱ জাগিছিল, সেইখিনি কেনেকৈ তেওঁ নোহোৱা কৰিছিল? এটা সময়ত যেতিয়া তেওঁলোকে নিজৰ ভুল বুজি পাইছিল, কৃষ্ণৰ ওচৰত নিজকে যেতিয়া সমৰ্পণ কৰিছিল, তাৰপিছত আকৌ কৃষ্ণই তেওঁলোকৰ ওচৰত নিজকে আৱিৰ্ভাৱ কৰাইছিল আৰু তেতিয়া তেওঁলোকৰ কাম ভাৱ দূৰ হৈ ভক্তিভাৱটো তাত প্ৰাধান্য হৈছিল। অৰ্থাৎ এই যে কামজয় কেলি বুলি যিটো কথা কীৰ্তনত তেখেতে কৈছে, ভাগৱতৰ আৰ্হি লৈ আমাক যিখিনি শিকাইছে, আজিও মই ভাবোঁ এই বিনন্দীয় পৰিৱেশত আমি এই ভক্তিৰ ভাৱে আধ্যাত্মিক চেতনাৰে নিজকে সমৰ্পিত কৰিবৰ কাৰণে সদায় ধুবুৰীলৈ গোটেই অসমীয়া মানুহবিলাক ধুবুৰী খাই পৰে। অকল যে অসমীয়া মানুহে এই সময়ত এনেকৈ ৰাস পাতে তেনেকুৱা নহয়। পশ্চিমবংগৰ বঙালী লোকসকলে কৃষ্ণ আৰু ৰাধাৰ মূৰ্তি লৈ এইখিনি সময়ত পূজা পালন কৰে। দাক্ষিণাত্যটো যক্ষ পূজাৰ আৰম্ভ কৰি তেওঁলোকেও এই সময়ত এটা সুকীয়া ৰূপত প্ৰভু ভগৱানৰ কথা ভাবে। আৰু যিহেতু আমি ত্ৰেতাৰ যুগ, এই দ্বাপৰ যুগৰ আমি কিছু কথা গম পাওঁ। ৰামচন্দ্ৰৰ যেতিয়া সীতাৰ লগত বনবাসত থকাৰ সময়ত, সেই সময়ৰ সন্যাসীসকলে যেতিয়া ৰামচন্দ্ৰক পাব বিচাৰিছিল, তেতিয়াই ৰামচন্দ্ৰই কৈছিল যে মই পৰৱৰ্তী যুগত মই কৃষ্ণৰ ৰূপত আৱিৰ্ভাৱ হ'ম আৰু তেতিয়াই তোমালোকৰ মনোবাঞ্ছা পূৰণ কৰিম। আৰু পৰৱৰ্তী সময়ত সেই মানুহে বিশ্বাস কৰে, আমাৰ ধৰ্মভাজকসকলে আমাক সেয়াই শিকাইছে যে পৰৱৰ্তী সময়ত তেওঁ কৃষ্ণৰ ৰূপত আৱিৰ্ভাৱ হৈছে আৰু সেই সন্যাসীসকলেই পৰৱৰ্তী সময়ত এই গোপী হিচাপে চিহ্নিত হৈছে আৰু তেওঁলোকৰ মনোবাঞ্ছা তেওঁ পূৰণ কৰিছে। অৰ্থাৎ এই যে মই বাৰে বাৰে আপোনালোকক কৈছোঁ যে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰে, ৰাসে আমাক সেয়াই শিকায়, আত্মাৰ পৰমাত্মাৰ মিলনৰ কথা কয়। ইয়াত কাৰোবাৰ অহংকাৰ শূন্য যেনেকৈ হৈছে,
পল্লৱলোচন দাসে কিছু সময় পূৰ্বে যেনেকৈ কৈছে, এয়া হৈছে ৰাস ক্ৰীড়াৰ সমন্বয়, সম্প্ৰীতি আৰু মানুহৰ মাজত এটা বিনম্ৰীয়া পৰিৱেশ ইয়াত আমাক ৰাসে দি ৰাখিছে। আৰু আজিও মই ভাবোঁ যে আপোনালোকে তেনেকুৱা এটা পৰিৱেশ প্ৰত্যক্ষ কৰিবৰ কাৰণে ইয়ালৈ আহিছে। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ এইটোৱেই যে আমাৰ এটা জাতি পৃথিৱীৰ বুকুত যদি এটা সুকীয়া জাতি হিচাপে জীয়াই থাকিব লাগে, সেই জাতিটোৰ গাত তিনিটা উপাদান সদায় থাকিব লাগে। এক, ভাষা; দুই, নিজস্ব কৃষ্টিৰ সংস্কৃতি; তিনি, এটা উন্নত উচ্চমানৰ সাহিত্য। বাকী আনুষংগিক উপাদানবিলাকৰ উপৰিও এই তিনিটা উপাদান যিকোনো এটা জাতিৰ গাত অনবৰতে থাকিব লাগিবই। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখিনি সৃষ্টি কৰিছিল, অংকীয়া ভাওনা, বৰগীত, কীৰ্তন, দশম, আপুনি যি নকওক কিয়, খোল, তাল, বাদ্য যিখিনি দিছিল ভাস্কৰ্যৰ পৰা আৰম্ভ কৰি তাত এই তিনিটা উপাদানে নিহিত হৈ আছে। এই বৃহত্তৰ অসমখনক তেওঁ এক কৰিছিল এই উপাদানখিনিলৈ। আপুনি যদি বৰগীত চাই পৃথিৱীৰ ক'তো নাপায়। মোতকৈ বেছি ভালকৈ বিদ্যাসাগৰে এইবিলাক কথা আপোনালোকৰ আগত হয়তো ক'ব পাৰে। মহাপুৰুষ দুজনাৰ অনবদ্য সৃষ্টি বৰগীত পৃথিৱীৰ ক'তো নাই। এয়া কি আমাৰ? কীৰ্তন, দশম, এয়া কি আমাৰ? অংকীয়া ভাওনা কি আমাৰ? এয়া হৈছে আমাৰ কৃষ্টি, সংস্কৃতি। এই যে কীৰ্তন পুথি, এয়া আমাৰ সাহিত্য। যুগ যুগ ধৰি এই 575 বছৰ ধৰি অসমীয়া মানুহে তেৰাই দেখুওৱা পথত অগ্ৰসৰ হৈছে। তেৰাৰ প্ৰত্যেকটো ভাওনা, প্ৰতিখন ভাওনাই আমাক কি শিকাইছিল? আপুনি ৰুক্মিণী সৰণী কওক, ৰাম বিজয় কওক, পত্নী প্ৰসাদ কওক, কেলিগোপাল কওক, আমাক কি শিকাইছে? বৰগীতৰ প্ৰত্যেকটো বৰগীতে আমাক কি শিকাইছে? বা আন আন সৃষ্টিবিলাকেও আমাক কি দিছে? একেখিনিয়ে দিছে। আমাক ধৰ্মীয় উপাসক হ'বলৈ শিকাইছে, আমাক ধৰ্মীয় উন্মাদক হ'বলৈ শিকোৱা নাই। মুছলমানৰ চাংখাক, গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তমক ঈশ্বৰটি এখন শ্ৰেণীহীন সমাজ নিৰ্মাণ কৰিব বিচাৰিছে। ৰাসতো সেয়াই আছে, সকলোকে সমমৰ্যাদা দিছিল। কোনো গোপিনীৰ ক্ষেত্ৰত তেওঁ বাছ বিচাৰ কৰা নাছিল, সকলোকে সমমৰ্যাদা দিছিল। তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে তেওঁ নিজে এটা বেলেগ ৰূপ ধাৰণ কৰিছে। আৰু শেষত যত গোপী তত কৃষ্ণ, যিমান গোপী আছিল তেওঁলোকৰ কাষত এজন এজন কৃষ্ণৰ তেওঁ আবিৰ্ভাৱ হৈ তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিছে। অৰ্থাৎ আপুনি মই আমি ভগৱানক যেনেকৈ বিচাৰোঁ, আমাৰ যদি অন্তৰাত্মা শুদ্ধ, আমি যদি একান্ত চিত্তে তেওঁৰ ওচৰত নিজকে সমৰ্পিত কৰিব বিচাৰিছোঁ, তেনেহ'লে আমি ভগৱানক যিখিনি প্ৰাৰ্থনা কৰোঁ, আমাৰ সেই মনোবাঞ্ছা ভগৱানে পূৰণ কৰে। ৰাসৰ এটা আধ্যাত্মিক দিশ এনেকৈ সোমাই আছে। মই ভাবোঁ আপোনালোকে তেনেকুৱা সমন্বয়, সম্প্ৰীতি বাৰ্তা ইয়ালৈ আহিছে আৰু প্ৰভু ভগৱানৰ ওচৰত নিজকে সমৰ্পিত কৰি এই আধ্যাত্মিক চেতনাৰে ৰাস উপভোগ কৰিবলৈ আহিছে। এয়াই হৈছে আমাৰ কৃষ্টি, এয়াই হৈছে আমাৰ সংস্কৃতি। আৰু আমাৰ উঠি অহা প্ৰজন্মক আমাৰ নিজস্ব এই শিপা মজবুত কৰাৰ যিটো সংস্কৃতি, সেইটো আমি শিকাব লাগিব। আৰু বিশ্বনাথৰ ৰাইজ হিচাপে সেয়াই কৰি আহিছে, কৰি যাব। আৰু আজি তাৰ ইয়াৰ পূৰ্ণ প্ৰতিফল। মই বেছি সময় কথা নকওঁ, আপোনালোকে ৰাস চাবলৈ আহিছে, মই আপোনালোকক বিৰক্ত কৰিলে অন্যায় কৰা হ'ব। আপোনালোকে চাওক, মই চাব পৰা হ'লে ভাল লাগিলেহেঁতেন, কিন্তু মই আকৌ গুৱাহাটীলৈ উভতি যামগৈ, মই চাব নোৱাৰিম, মই দুখিত। পুনৰবাৰ কৈছোঁ যে একোখন ৰাসে একোটা জেগাৰ সাংস্কৃতিক পৰিচয় বহন কৰে। আজি হাউলি ৰাসৰ এটা সুকীয়া গুৰুত্ব আছে, আজি নলবাৰীৰ ৰাসৰ এটা সুকীয়া গুৰুত্ব আছে, আজি মাজুলীৰ ৰাসৰ এটা সুকীয়া গুৰুত্ব আছে। 68খন ৰাস মণ্ডপৰে আজি মাজুলী দ্বিতীয় বৈকুণ্ঠ বুলি হৈ আছে, এখন সুকীয়া বৃন্দাবন হৈ আছে। যেনেকৈ মাজুলীয়ে সেই পৰ্যায়লৈ নিজক লৈ গৈছে, মই ভাবোঁ আপোনালোকৰ বিশ্বনাথেও এই ৰাসখনক তেনেকুৱা এটা পৰ্যায়লৈ লৈ যাওক, যিখন ৰাস অসমৰ ভিতৰতে আগন্তুক দিনৰ অন্যতম এখন উল্লেখনীয় ৰাস হৈ উঠক, পৰ্যটনৰ এক স্থলী হৈ উঠক, আৰু অসমৰ আকাশে বতাহে মানুহৰ মুখত গুঞ্জৰিত হওক বিশ্বনাথৰ ৰাস একক, অনন্য আৰু অদ্বিতীয়। তাৰ কামনাৰে আনুষ্ঠানিকভাৱে আজি এই ৰাসভাগে উন্মোচন কৰা বুলি, উদ্বোধন কৰা বুলি ঘোষণা কৰি মোৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।